পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অহিৰণৰ মাকে কৈ আছিল, কিছুমান কাম কৰাৰ আগতে অলপ চিন্তা কৰিবি। মালা কাম কৰা মানুহ হ'লেও এইখন ঘৰত তাইৰ গুৰুত্ব আছিল। সেইখিনি ঠাই এতিয়া আন কোনোবাই আহি পূৰাব নোৱাৰে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অহিৰণে কৈ আছিল, প্ৰমাণ নোহোৱাকৈ পুলিচে একো কামেই নকৰে। তোৰ বন্ধু মুন্নাই মোক সকলোবোৰ কথাই কৈছে। তেতিয়া বেদে মাত দিছিল, কি কৈছে? পুনৰ অহিৰণে কৈছিল, সেয়া তই থানাতে শুনিবি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই অনুৰ কাষলৈ দৌৰি আহিছিল আৰু কৈ আছিল, বা ভিনদেউক পুলিচে এৰেষ্ট কৰিছে। আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি অনু আচৰিত হৈ গৈছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।